নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশবাসীলৈ ভাল খবৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 100 টকাকৈ হ্ৰাস পাইছে সুখবৰ হ্ৰাস পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য প্ৰতিটো চিলিণ্ডাৰৰ দাম 100 টকাকৈ হ্ৰাস পাইছে 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম 100 টকাকৈ হ্ৰাস পাইছে আজিৰ পৰা প্ৰযোজ্য হ'ব চিলিণ্ডাৰৰ নতুন দাম দিল্লীত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1885 টকা কলিকতাত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1995.50 টকা মুম্বাইত প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম 1844 টকা অৱশ্যে সলনি হোৱা নাই ঘৰুৱা ব্যৱহাৰযোগ্য চিলিণ্ডাৰৰ দাম পৰৱৰ্তী খবৰ আৰটিআইৰ তথ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী ভুৱা প্ৰমাণিত বাংলাদেশৰ মুক্তিযুদ্ধত মোদীয়ে অংশগ্ৰহণ কৰিছিল দাবী যুঁজৰ সময়ত কাৰাবাস খাটিছিল বুলিও দাবী কৰিছিল মোদীয়ে কিন্তু এক আৰটিআইৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে যে এই সন্দৰ্ভত কোনো ৰেকৰ্ড নাই আৰটিআইৰ তথ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দাবী ভুৱা বুলি প্ৰমাণিত বাংলাদেশত মুক্তিযুঁজৰ সময়ত কাৰাবাস খটা বুলি দাবী কৰিছিল মোদীয়ে যোৱা বৰ্ষৰ ঢাকা ভ্ৰমণৰ সময়ত মোদীয়ে দাবী কৰিছিল এই কথা বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলনত অংশগ্ৰহণ কৰা বুলি কৰিছিল দাবী সংগ্ৰামৰ সময়ত কাৰাবাস খাটিছিল বুলিও দাবী কৰিছিল মোদীয়ে আৰটিআইৰ তথ্যত মোদীৰ এই দাবী ভুৱা বুলি প্ৰমাণিত হৈছে আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই সন্দৰ্ভত কোনো ৰেকৰ্ড নাই বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উত্তৰ দিছে পৰৱৰ্তী খবৰ আপুনিও লাভ কৰিব পাৰে 90 লাখ টকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ ন্যায়িক সন্ধান দিয়ক এইকেইজন ব্যক্তিৰ ভাল খবৰ ন্যায় আগবঢ়াইছে মুঠ 90 লাখ টকাৰ পুৰস্কাৰ মুঠ 5জন মষ্ট ৱান্টেডৰ খবৰ দিয়ক আৰু লাভ কৰক এই 90 লাখ টকা অপৰাধ জগতৰ খলনায়ক তথা বহু চৰ্চিত দাউদ ইব্ৰাহিম আৰু তেওঁৰ ডি কোম্পানীৰ 4জনকৈ সংগীৰ তথ্য যদি ন্যায়ক দিব পাৰে তেন্তে আপুনিও লাভ কৰিব পাৰে 90 লাখ টকাৰ পুৰস্কাৰ উল্লেখযোগ্য যে নিষিদ্ধ জগতৰ ডন দাউদ ইব্ৰাহিম দীৰ্ঘদিন ধৰি পলাতক হৈ আছে সেয়েহে তেওঁৰ সন্তান দেউতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ ন্যায় 25 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে ঠিক একেদৰে দাউদ ইব্ৰাহিমৰ ভাতৃ শাকিলৰ সন্তান দেউতালৈ আগবঢ়োৱা হৈছে 20 লাখ টকাৰ পুৰস্কাৰ ঠিক একেদৰে আনিছ ইব্ৰাহিমৰ সন্তান দেউতালৈ 15 লাখ জাবেদ চিকনাৰ খবৰ দেউতালৈ 15 লাখ আৰু টাইগাৰ মেনৰ খবৰ দেউতালৈ 15 লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে উল্লেখযোগ্য যে ন্যায় 2022 চনৰ 3 ফেব্ৰুৱাৰীত মুম্বাইত এটা গোচৰ ৰুজু কৰিছিল ইউএপিএৰ ধাৰা 120 বি আৰু ইউএপিএৰ ধাৰা 17, 18, 20, 38 আৰু 40ৰ অধীনত ৰুজু কৰা হৈছিল আন এটা গোচৰ এই 5জন অভিযুক্তক এই ক্ষেত্ৰত বিচৰা হৈছে ন্যায় তেওঁলোকৰ এক প্ৰেছ বিজ্ঞপ্তিত লিখিছে যে দাউদে সন্ত্ৰাসবাদৰ এক আন্তৰ্জাতিক নেটৱৰ্ক চলায় লগতে অস্ত্ৰ কাৰ্য নাৰ্কো সন্ত্ৰাসবাদ মানি লণ্ডাৰিং আণ্ডাৰৱাৰ্ল্ড চলাই আহিছে দাউদ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ জৈশ-ই মহম্মদ আৰু অল কায়দাৰ সৈতে জড়িত যদি আপুনি এই অভিযুক্তসকলৰ সৈতে সম্পৰ্কিত কোনো তথ্য পায় তেন্তে ন্যায়ৰ মুখ্য কাৰ্যালয়ৰ ফোন নম্বৰ 01124368800 অথবা হোৱাটছএপ আৰু টেলিগ্ৰাম নম্বৰ 8585931100 যোগাযোগ কৰিব পাৰিব ইয়াৰ উপৰিও ন্যায়ৰ মুম্বাইস্থিত কাৰ্যালয়ৰ 0222355065 বা 23550660 নম্বৰত যোগাযোগ কৰি সন্ধান দিব পাৰিব বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ আজিৰ পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম প্ৰভাৱ পেলাব আপোনাৰ জীৱনত
আজিৰে পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। কি নিয়ম সলনি হ'ব চাওঁ আহক। আজিৰে পৰা বৃদ্ধি পাব টোল কৰ। অধিক টোল কৰ পৰিশোধ কৰিব লাগিব বাহনৰ গৰাকীয়ে। 1 ছেপ্টেম্বৰৰ পৰা কম হ'ব আপোনাৰ বীমা আঁচনিৰ প্ৰিমিয়াম। বীমা আয়োগৰ এজেণ্টে 30ৰ পৰা 35% সুতৰ পৰিৱৰ্তে পাব 20% কমিশ্যন। পাঞ্জাৱত 300 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিব আম আদমি পাৰ্টিৰ চৰকাৰে। প্ৰতিশ্ৰুতি অনুসৰি বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ বাবে সাজু হৈছে পাঞ্জাৱ চৰকাৰ। কৰ্মচাৰী PFৰ UAN নম্বৰৰ সৈতে বাধ্যতামূলক কৰা হৈছে আধাৰ কাৰ্ডৰ লিংক প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ আহি আছে 2022 বৰ্ষৰ সবাতোকৈ ভয়ংকৰ ঘূৰ্ণী বতাহ। কেইবাখনো দেশলৈ বিপদ মাতিছে এই ঘূৰ্ণী বতাহে। 297 কিলোমিটাৰ বেগেৰে বৈছে এই বতাহ আৰু 50 ফুট উচ্চতালৈ উঠিছে ঢৌ। আহি আছে 2022 বৰ্ষৰ সবাতোকৈ ভয়ংকৰ ঘূৰ্ণী বতাহ। কেইবাখনো দেশলৈ বিপদ মাতিছে এই ঘূৰ্ণী বতাহে। 297 কিলোমিটাৰ বেগেৰে বৈছে বতাহ। ছুপাৰ টাইফুন হিন্নামনৰ নাম দিয়া হৈছে এই ঘূৰ্ণী বতাহক। কোনো স্থানত ঘণ্টাত 195 মাইল পৰ্যন্ত বিধ্বংসী ৰূপ ধাৰণ কৰিছে এই ঘূৰ্ণী বতাহে। চীন সাগৰত তাণ্ডৱ সৃষ্টি কৰাৰ লগতে ভাবুকি কঢ়িয়াইছে জাপানৰ দক্ষিণ প্ৰান্তৰ দ্বীপসমূহলৈ। এই ঘূৰ্ণী বতাহৰ ফলত চীনৰ পূব উপকূলত ব্যাপক ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে। এই পৰ্যন্ত পূব চীন সাগৰত ঘূৰ্ণী বতাহৰ ফলত সৃষ্টি হোৱা ঢৌৰ সৰ্বাধিক উচ্চতা 50 ফুট। জাপানৰ পূব অকিনাৱাত ঘণ্টাত 230 কিলোমিটাৰ বেগেৰে অৱস্থান কৰিছিল হিন্নামনৰে। তাৰ পৰা পশ্চিম দক্ষিণ দিশলৈ প্ৰতি ঘণ্টাত 22 কিলোমিটাৰকৈ ৰিউকিউ দ্বীপপুঞ্জলৈ আগবাঢ়ে। ছুপাৰ টাইফুন হিন্নামনক লৈ কেইবাটাও অঞ্চলত জাৰি কৰা হৈছে সতৰ্কতা। পৰৱৰ্তী খবৰ ভাৰতৰ অৰ্থনীতিৰ ভাল অৱস্থা দেখিবলৈ অপেক্ষা কৰিব লাগিব 2047 চনলৈ। আশাবাদী অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ। দেশৰ সাম্প্ৰতিক অৰ্থনৈতিক অৱস্থা মুঠেও ভাল নহয়। অৰ্থনৈতিক সংকটৰ মুখামুখি হ'ব নোৱাৰি বহু শ্ৰমিকে আত্মহত্যাৰ দৰে পথ বাছি ল'বলগীয়া হৈছে। কিন্তু এনে নিৰাশাৰ মাজতেই কিছু আশা দেখিছে প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে। তেওঁৰ মতে এতিয়াৰ অৱস্থা যিয়েই নহওক কিয় 2047 চনৰ ভিতৰত ভাৰত উচ্চায়ৰ দেশত পৰিণত হ'ব। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে শেহতীয়াকৈ এই সম্ভাৱনাৰ কথা ব্যক্ত কৰে। তেওঁ কয় যে অহা 25 বছৰত গড় বাৰ্ষিক বৃদ্ধি 7ৰ পৰা 7.5% হ'লে 2047 চনৰ ভিতৰত ভাৰতীয় অৰ্থনীতিৰ আকাৰ $20,000 বিলিয়ন পৰ্যন্ত হ'ব। প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ অধ্যক্ষ বিবেক দেবৰয়ে ড্ৰাফ্ট কম্পিটিটিভনেছ ফৰ ইণ্ডিয়া শীৰ্ষক অৰ্থনৈতিক খচৰা মুকলি কৰি কয় যে যদিহে আগন্তুক 25 বছৰত দেশখন গড়ে 7ৰ পৰা 7.5% অৰ্থনৈতিক বিকাশৰ হাৰত আগবাঢ়ে তেন্তে দেশৰ জন্মৰি বাৰ্ষিক আয় $10,000 মাৰ্কিন অধিক হ'ব। তেওঁ কয় যে 2047 চনৰ ভিতৰত ভাৰত উচ্চ মানৱ উন্নয়ন শ্ৰেণীৰ দেশসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। তেওঁ লগতে কয় যে বৰ্তমান সময়ত ভাৰত হৈছে বিশ্বৰ 6ষ্ঠ বৃহত্তম অৰ্থনীতি যাৰ মুঠ ঘৰুৱা উৎপাদন $2,700 বিলিয়ন মাৰ্কিন। বৰ্তমান দেশখন উন্নয়নশীল দেশৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হৈছে। 2047 চনৰ ভিতৰত ভাৰতক এখন উন্নয়নশীল দেশ হিচাপে গঢ়ি তোলাৰ এক অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইণ্ডিয়া এখৰ বাবে প্ৰতিযোগিতামূলক ৰোডমেপ অধ্যাপক মাইকেল পৰ্টাৰৰ বিকশিত আৰ্হিৰ ওপৰত আধাৰিত। ইণ্ডিয়া এখন হৈছে আমাৰ দেশৰ শতবৰ্ষৰ দিশত যাত্ৰাৰ এক ৰোডমেপ। ইয়াত ভাৰতৰ অৰ্থনীতিকে ধৰি অন্যান্য দিশৰ বিশাল সম্ভাৱনা আৰু বিশাল উচ্চাকাংক্ষাবোৰ উপলব্ধি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ চিনাক্ত কৰা হৈছে।